Grinding dried chili. Buy it powder. for memory. What is this? Lip balm. Lip balm. What is the price of this? 130. This is so cute, na? 130. 130. Oh, cute. নমস্কাৰ, আশা কৰোঁ সকলো কুশলে আছে। আজি আমি মহাবিদ্যালয়ৰ সহকৰ্মী কেইজনে কিছু চৰকাৰী কামত গুৱাহাটীলৈ গৈছিলোঁ আৰু গুৱাহাটীৰ পৰা উভতি আহোঁতে ভাবিলোঁ চুবুৰীয়া ভূটান ৰাষ্ট্ৰত এপাক মাৰি যাওঁ। ভূটান অসমৰ পাঠশালা চহৰৰ একেবাৰে গাতে লাগি আছে বুলি ক'ব পাৰিম। আমি ভূটানলৈ যাবলৈ বহুদিনৰ পৰাই এটা পৰিকল্পনা কৰি আছিলোঁ, কাৰণ বজালী চহৰৰ পৰা বহু মানুহ দিনতীয়াকৈ ভূটানলৈ গৈ উভতি আহে আৰু সেয়েহে আমি ভাবিলোঁ যে থাউকতে এটা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণসূচী আমি হাতত নলওঁ আৰু সেয়েহে আজি আমি উপস্থিত হ'লোহি ভূটানৰ আন্তৰ্জাতিক প্ৰৱেশ পথত। ভূটানত প্ৰৱেশ কৰাৰ পূৰ্বে প্ৰত্যেকজন বিদেশী নাগৰিকে ভূটানৰ প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব লাগে। এইটো হ'ল এটা মাইগ্ৰেশ্যন অফিচ আৰু ভাৰতীয় মূলীয় নাগৰিকসকলে পাছপোৰ্ট, ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড দেখুৱাই ভূটানৰ প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব লাগে। প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত হাৰ্ড কপি প্ৰয়োজন হয়। আপোনালোকে হাৰ্ড কপি লৈ যাব যিসকলে ভূটান ভ্ৰমণ কৰিব খোজে, আৰু দিনতীয়াকৈ যদি ভ্ৰমণ কৰিব খোজে তেতিয়াও প্ৰৱেশ পত্ৰসমূহ বেলেগ বেলেগ হয় আৰু এদিন বা এসপ্তাহ বা দুদিন থকা বিদেশীসকলৰ কাৰণেও প্ৰৱেশ পত্ৰ পৃথক পৃথক। So the people behind me are very excited because it is their first international tour. So we people have the experience to visit different places of India and abroad, but luckily it is their first international tour. So hope it will be very, very exciting for these two girls. Yes. বৰপেটা জিলাৰ পাঠশালাৰ পৰা যদি আমি ভূটান দিশে ৰাওনা হওঁ তেতিয়াহ'লে আমি যিখন চহৰ পাম, ভূটানৰ চহৰ, সেইখনৰ নাম হ'ল গেলেফু। আৰু এই গেলেফু চহৰ পোৱাৰ পূৰ্বে সৰ্পিল গতিত যি পাহাৰীয়া পথ সেয়া অতিকে মনোমোহা। এয়া হ'ল গেলেফু চহৰ। আমি আজি অকণমান বহুত দূৰত আহিছোঁ, বহুত দূৰত নহয় একচুৱেলি, বহুত ওচৰতে হয় ইয়াৰ পৰা, আমাৰ অসমৰ পৰা। আমি আহিছোঁ ভূটানলৈ। ইমান ধুনীয়া আমাৰ ইষ্টাৰ্ণ হিমালয় ৰিজন। চোৱা ইয়াতে আৰ্কিটেক্টবোৰ, চোৱা ঘৰবিলাকো ইমান ধুনীয়া, এইবোৰ নিজে পেইণ্ট কৰা সিহঁতৰ, ইমান ভাল লাগে। এইফালে চোৱা ড্ৰেগন ওপৰত। আমি আছোঁ এতিয়া নাংলাম বজাৰত আছোঁ, এই ভূটানৰ। বহুত ধুনীয়া এটা পৰিৱেশ ইয়াতে, ইমান ল' পপুলেশ্যন ডেঞ্চিটি ইয়াতে, ভাল লাগে কিবা একদম। মাইণ্ডটো অহাৰ লগে লগে ইয়াতে ফ্ৰেছ হৈ আছে। একদম we are really happy. ভাল লাগিছে। তেনেকৈ খাই দেখিছোঁ আমি। আপোনালোকে চবেই ভূটানলৈ আহিব চিয়ৰলি। এই চহৰৰ সৰু সৰু ঘৰবোৰ, সৰু সৰু হোটেলবোৰ আৰু সৰু সৰু বজাৰবোৰ খুবেই ভাল লাগে। এয়া আমাৰ বিপাংকৰে কিবা কিনিছে। And this is Grinding lip balm. chili. গ্ৰাইণ্ডিং ড্ৰাইড চিলি। Buy it powder. for memory. What is this? Lip balm. Lip balm. What is the price of this? 130. This is so cute, na? 130. 130. Oh, cute. ভূটানৰ এই অকণমানি চহৰখনত আমি আৰু কিছু সময় অতিবাহিত কৰাৰ কথা ভাবিছিলোঁ যদিও সময়ে আমাক উভতি অহাৰ সংকেত দি আছিল। দ্বিতীয়তে এইখিনিতে এটা কথা জনাব খোজোঁ যে ভূটানৰ সময় ভাৰতৰ সময়তকৈ আধা ঘণ্টা আগবঢ়া। অৰ্থাৎ আমাৰ ঘড়ীত যেতিয়া 4 বাজিছিল তেতিয়া ভূটানৰ ঘড়ীবিলাকত 4:30 বাজিছিল। খুব পৰিষ্কাৰ, খুব সুন্দৰ পদপথৰ
ছাত্ৰ ছাত্ৰীসকল সেই সময়ত ঘৰমুৱা হৈছিল বিদ্যালয়ৰ পৰা আৰু আমিও ঘৰমুৱা হৈছিলোঁ ভূটানৰ পৰা আমাৰ কৰ্মস্থলী ধুবুৰীৰ অভিমুখে। It is a very brief international tour of we people. It's very wonderful. She has already told you that it's a very wonderful experience of these guys to be here. Everyone should come here and visit Bhutan Yes. and explore all the new scenarios. এইখিনিতে এটা কথা জনাব খুজিছোঁ যে ভূটানত ভাৰততকৈ পেট্ৰলৰ দাম সস্তা। লক্ষণীয়ভাৱে ভূটানে ভাৰতৰ পৰাই পেট্ৰল ক্ৰয় কৰে, কিন্তু ভূটানত প্ৰতি লিটাৰ পেট্ৰলৰ দাম চাওকচোন কিমান, ভালকৈ জুম কৰি চাওক। এইটো হ'ল ভূটানৰ বৰ্তমানৰ পেট্ৰলৰ মূল্য 65 টকা, কিন্তু ভাৰতত আমি 100 টকাত পেট্ৰল কিনিবলগীয়া হৈছে। তাৰ কাৰণ অৰ্থনীতিবিদসকলে ভালদৰে বিশ্লেষণ কৰিব। সেইকাৰণে ভাৰতৰ পৰা যোৱা প্ৰতিখন গাড়ীয়ে ভূটানত ফুল টেংকি পেট্ৰল ভৰাবলৈ সদায় এইদৰে ডিপুসমূহত শাৰী পাতে। কি আচৰিত কথা নহয়নে? ভাৰতৰ পৰাই ভূটানে পেট্ৰল ক্ৰয় কৰে, অথচ ভূটানত পেট্ৰলৰ দাম 65 টকা। What is the rationale behind that Bhutan oil price, fuel price is lower, much lower than India? I think due to the imposing of higher taxation in fuel, Maybe. the price of But it should not be so much difference between the fuel price between Bhutan and India. That's বহু আশাৰে জেপত নগদ ধন লৈ ভূটানত আমি ফুল টেংকি তেল ভৰাবলৈ গৈছিলোঁ যদিও গাড়ীৰ ইমানেই দীঘল লাইন আছিল যে আমি ভূটানত তেল ভৰাবলৈ সক্ষম নহ'লোঁ আৰু উভতি আহি পুনৰ বৰপেটাত তেল ভৰাই ধুবুৰীৰ অভিমুখে ৰাওনা হ'লোঁ।